বজালীত অনুৰাগ সাহিত্য আলোচনীৰ শীত সাহিত্য সন্মিলন সম্পন্ন। বজালীৰ অগ্ৰণী সাহিত্যানুষ্ঠান অনুৰাগ সাহিত্য আলোচনীৰ উদ্যোগত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত শীত সাহিত্য সন্মিলন শীৰ্ষক এক মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। গায়িকা তথা শিক্ষয়িত্ৰী হিৰুমণি দেৱীয়ে আঁতধৰা অনুষ্ঠানটোৰ সঞ্চালনা কৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ বিনীতা বৰা দেৱচৌধুৰীয়ে। অনুষ্ঠানত সাম্প্ৰতিক অসমীয়া কবিতাৰ ওপৰত বক্তব্য ৰাখি অসমৰ প্ৰতিষ্ঠিত সমালোচক অৰিন্দম বৰকটকীয়ে বজালী অঞ্চলত এদল কবিৰ উদ্যোগত গঢ়ি থকা কাব্য আন্দোলনৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানটোত বিশিষ্ট কবি অনুভৱ তুলসীয়ে যুৱ কবি নীলম শৰ্মাৰ কাব্যগ্ৰন্থ দিল্লী এক পুৰণি নাম উন্মোচন কৰি নীলমৰ উপস্থাপন শৈলী নতুন ধৰণৰ বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। আন এগৰাকী বিশিষ্ট কবি নীলিমা ঠাকুৰীয়া হকে কবি ধীমান বৰ্মনৰ বাক্য প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত কাব্য সংকলন হাকুতি সম্ৰাট উন্মোচন কৰে। নমস্কাৰ, মই নীলম শৰ্মাই আপোনালোকৰ সন্মুখলৈ মোৰ কবিতা কিতাপ দিল্লী এক পুৰণি নাম আগবঢ়াবলৈ পাই যথেষ্ট সুখী হৈছোঁ। দিল্লী এক পুৰণি নাম কিতাপখন অলপতে উন্মোচিত হয় অনুভৱ তুলসী ডাঙৰীয়া দেৱৰ হাতেৰে। এইখন কিতাপৰ পৃষ্ঠাই পৃষ্ঠাই হয়তো আপুনি ক'ৰবাত বিচাৰি পাব প্ৰকৃতিয়ে প্ৰযুক্তিক কৰা উপহাস, ক'ৰবাত পাব প্ৰযুক্তিয়ে প্ৰকৃতিৰ বিৰুদ্ধে কৰা প্ৰত্যাহ্বান, কোনোবাটো পৃষ্ঠাত পাব আপোনাৰ প্ৰিয়জনৰ সুবাস, কোনোবাটো পৃষ্ঠাত পাব হয়তো জীৱনমুখী গাভা। আশা কৰোঁ আপুনি কিতাপখন আঁকোৱালি ল'ব আৰু পৃষ্ঠাবোৰত থকা সুবাসবোৰ সাঙুৰি মোক জনাব আপোনাৰ মতবাদ। বজালীৰ পৰা ৰমিজালিৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।